মুখ্যমন্ত্ৰী ডাঙৰীয়া, জানো আপুনি প্ৰত্যেকটো কথাতে ফেচবুক লাইভ আহে। আজি অন্নময় বৰাৰ বিষয়টোৰ ওপৰত আপোনাৰ ফেচবুক লাইভ আহিবলৈ আপোনাৰ সাহস হ'বনে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এতিয়া মমতা বেনাৰ্জীৰ নিৰ্বাচনৰ পৰ্দাৰ আঁৰত লুকাই, পশ্চিমবংগৰ নিৰ্বাচনৰ ব্যস্ততা দেখুৱাই অসমীয়া মানুহৰ পৰা হাৰি যাব নোৱাৰে। প্ৰত্যেকজন সচেতন অসমীয়া মানুহে আপোনাৰ এই চক্ৰান্ত, আপোনাৰ এই জাতিধ্বংসী কাম, আপোনাৰ এই সাম্প্ৰদায়িক কাম, আপোনাৰ এই মৌলবাদী হিন্দু মুছলমানৰ যুদ্ধ লোকৰ চক্ৰান্ত, এই চক্ৰান্ত বুজি উঠিছে। আজি আপুনি অন্নময় বৰাক মাতৃ বুলি ঘোষণা কৰিছিলে ৰাজনীতিৰ সভাত। আপোনাৰ মাতৃক হত্যা কৰিলে। আপুনি ক'লে যে আপোনাৰ মাতৃক হত্যাই নহয় ধৰ্ষণো কৰিলে, আৰু তাৰ পাছত সেই ধৰ্ষিতা আৰু সেই ধৰ্ষিতাটো উইদিন কি ক'ব উদ্ধকমাৰ ভিতৰত সেই ধৰ্ষিতা আৰু সেই হত্যাৰ বলি কোৱা মহিলাগৰাকীক আপুনি কিয় ন্যায় দিব নোৱাৰে? যি অন্নময় বৰাৰ গোচৰৰ কাৰণে আপুনি গোটেই অসম তালফাল লগাইছিলে, হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে চেষ্টা কৰিছিলে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে ব্যৱস্থা কৰিছিলে, সেই অন্নময় বৰাক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অন্নময় বৰাৰ পৰিয়ালক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অন্নময় বৰাৰ সমাজখনক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? সেই অসমীয়া খিলঞ্জীয়া মানুহক আপুনি ন্যায় দিব নোৱাৰিলে কিয়? কিয় নোৱাৰিলে আপুনি? আপুনি ব্যৰ্থ হয় নে নহয়? অন্নময় বৰাৰ হত্যাকাৰী হওক, অভিযুক্ত হত্যাকাৰী আৰু ধৰ্ষণকাৰী হওক, অভিযুক্ত হওক, সিহঁতক এনেকৈ ৰেহাই দিব লগীয়া হোৱা অৱস্থাৰ কাৰণে আপুনি আজি পদত্যাগ কৰিব লাগে নে নালাগে? অসমৰ মুখ্যমন্ত্ৰী হিচাপে, অসমৰ গৃহমন্ত্ৰী হিচাপে, আৰু হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে, 12টাৰ 8টা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে, শ্বেডো চিফ মিনিষ্টাৰ হিচাপে আপুনি এই যে আৰু গোটেই 21ৰ নিৰ্বাচনটো এই অন্নময় বৰাৰ ওপৰত ভিত্তি কৰি খেলা মানুহ এজন হিচাপে আপুনি আজি অন্নময় বৰাক ন্যায় দিব নোৱাৰাৰ কাৰণে আপুনি পদত্যাগ কৰিব লাগে নে নালাগে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এতিয়া ক'ত লুকাই আছে? আপুনি এতিয়া ক'ত আছে? পশ্চিমবংগৰ নিৰ্বাচনৰ ব্যস্ততা দেখুৱাই আপুনি অন্নময় বৰাৰ এই হত্যাকাণ্ড আৰু ধৰ্ষণৰ ঘটনাৰ ন্যায় দিব নোৱাৰাৰ কাৰণে আপুনি দৌৰীয়া হয় নে নহয়? আপুনি সেই পশ্চিমবংগৰ নিৰ্বাচনৰ আঁৰত লুকাই আপুনি বাচিব পাৰিম বুলি ভাবিছে নেকি? অসমৰ প্ৰত্যেকজন সচেতন মানুহ, যিবিলাক মানুহে পলিটিক্স বুজি পায়, যিবিলাক মানুহ সচেতন, যিবিলাক মানুহৰ বিবেক বুদ্ধি আছে, প্ৰত্যেকজন অসমীয়া মানুহে এই চক্ৰান্তকাৰী সাম্প্ৰদায়িকতক চিনি উলিয়াব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা সাম্প্ৰদায়িক মৌলবাদী মানুহ, যি অন্নময় বৰাৰ ইছ্যুটোক লৈ গোটেই অসমত জ্বলাব খুজিছিলে, হিন্দু মুছলমানৰ সংঘাত লগাব খুজিছিলে, হিন্দু মুছলমানৰ যুদ্ধ লগাব খুজিছিলে, হিন্দু মুছলমানৰ সংঘৰ্ষৰ এটা পৰিৱেশ তৈয়াৰ কৰিছিলে, সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সেই হিমন্ত বিশ্ব শৰ্মাই অন্নময় বৰাৰ হত্যাকাণ্ডৰ আটাইতকৈ ডাঙৰ অভিযুক্ত, দুজনেই অভিযুক্ত আছিলে, দুইজন অভিযুক্ত আৰু ধৰ্ষণৰ গোচৰৰ অভিযুক্ত চেলিমুদ্দিন আৰু মইনুল হক, এই দুজনে ৰেহাই পোৱাৰ কাৰণে হিমন্ত আজি যিগৰাকী অন্নময় বৰাক আপুনি মা বুলি 2021 চনৰ নিৰ্বাচনত টেটু ফালি থিয় দিছিলে, সেই অন্নময় বৰাৰ হত্যাকাৰীসকলক কিয় আপুনি ফাঁচি দিয়াব নোৱাৰিলে? সেই অন্নময় বৰাৰ ধৰ্ষণকাৰীসকলক আপুনি কিয় ফাঁচি দিয়াব নোৱাৰিলে? কিয় আপোনাৰ চৰকাৰৰ দিনত অন্নময় বৰাৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰীৰ অভিযুক্তসকল ওলাই যাবলৈ সক্ষম হল? কিয়? এই প্ৰশ্নৰ জবাব আপোনাৰ হাতত আছেনে? অন্নময় বৰাৰ গোচৰটোত আপোনাৰ কাৰণে, আপোনাৰ চক্ৰান্ত 2 নম্বৰী মিছা কথাৰ কাৰণে অন্নময় বৰাৰ মূল অভিযুক্ত মইনুল হক ওৰফে মনু আৰু চেলিমুদ্দিন তেওঁলোক বাচি যোৱা নাই নে? আপোনাৰ পুলিচ যিবিলাকৰ কাৰণে এইটো বাচি গল, তেওঁলোকৰ কিবা শাস্তিৰ ব্যৱস্থা হলনে? যিবিলাকে শুদ্ধ চাৰ্জশ্বিট দিব নোৱাৰিলে, হত্যাকাণ্ড এটা হোৱাৰ পাছতো হত্যাকাৰী কোনো বাচি উলিয়াব নোৱাৰিলে, তাৰ পাছতো আমি অসমীয়া মানুহকে আপোনাক দক্ষ মুখ্যমন্ত্ৰী, দক্ষ গৃহমন্ত্ৰী, দক্ষ প্ৰশাসক বুলি ক'ব লাগিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে অন্নময় বৰাৰ হত্যাকাৰী যেনেকৈ বাচি গল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কামৰ কাৰণে আজি জুবিন গাৰ্গৰ হত্যাকাৰী বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকো বাচি যাব। এই মানুহজনৰ সমান ফটুৱা মানুহ অসমৰ ৰাজনীতিত কেতিয়াও জন্ম হোৱা নাছিল। এই ফটুৱা মানুহজনে প্ৰত্যেকটো ঘটনাত সেন্সেশ্যন ক্ৰিয়েট কৰিবলৈ গৈ, প্ৰত্যেকটো ঘটনাত ৰাজনীতিৰ ৰং সানিবলৈ গৈ, প্ৰত্যেকটো ঘটনাত তেওঁৰ সাম্প্ৰদায়িক মৌলবাদী চিন্তাক সাঙুৰি দিবলৈ গৈ, হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ গৈ, প্ৰত্যেকটো ঘটনাত তেওঁ সঁচা কথাটো সঁচা নকৈ তাক আৰু 10টা ৰহণ সানি দি তেওঁ সদায় এনেকুৱা কাণ্ড সংঘটিত কৰি আহিছে। সেইকাৰণে মই অসমৰ ৰাইজক ক'ব খুজিছো, অসমবাসী ৰাইজ আপোনালোক বহুতে ভাবে যে হিমন্ত বিশ্ব শৰ্মা বৰ দক্ষ মুখ্যমন্ত্ৰী, বৰ দক্ষ মন্ত্ৰী, ঘোঁৰাৰ ঘাঁচ কটা মানুহ, একো দক্ষ পক্ষ একো নহয়। এতিয়া আপোনালোকে গুৱাহাটীৰ বানপানী চাইছে? গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী কোন আছিলে এই কংগ্ৰেছ চৰকাৰৰ দিনত?
বিজেপি চৰকাৰ দিনতো আছিলে কোন আছিলে কিবা কৰিব পাৰিলে কমিশ্যন খাবৰ কাৰণে ডাঙৰ ডাঙৰ 10খন 15খন হেৰি বনালে অভাৰব্ৰিজ বনালে কিন্তু তাৰ এখন অভাৰব্ৰিজৰ টকাৰে এই ড্ৰেনেজ চিষ্টেমটো হৈ গ'লহেঁতেন সেইটো নকৰিলে তেতিয়া বানপানীৰ পৰা মুক্ত হ'লহেঁতেন গুৱাহাটীবাসী সেইটো হ'লে নকৰিলে কমিশ্যন খাব হা এই মানুহটোৱে চিৰিয়াছ একো কাম কৰিব নোৱাৰে এজন ফটুৱা মানুহ আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সম্পৰ্কে মই স্পষ্ট কৈ আছো আপোনালোকক বাৰম্বাৰ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ কাৰণে জগৰীয়া অভিযুক্তসকলে কেতিয়াও শাস্তিৰ সন্মুখীন নহয়